তেখেতসকলৰ সৌজন্যত আমাৰ দুটা ব্লকৰ কমিটিৰ চেষ্টাত আজি মই এই দলত যোগদান কৰিছোঁ আৰু আপোনালোকক আজি এইটো নতুন বছৰেই চলি আছে এটা কথা কৈ দিওঁ ইলেকশ্যন আহি লওক কিন্তু আজি মই খোলা মঞ্চত কৈছোঁ এজিপি বিজেপি আৰু কংগ্ৰেছে যিমানখিনি সামগ্ৰী সমষ্টিত ভোট পাব 93% মিয়া মুছলমানৰ ভোট ইয়াত আপোনালোকে জানে আৰু মোক অসমৰ মানুহটো সামগ্ৰীটো দূৰৰ কথা অসমৰ প্ৰত্যেকজন মুছলমান মানুহে জানে যে এই মানুহজন কোনো কমিউনিটিৰ বিৰুদ্ধে কথা নকয় আৰু মোৰ ৰাজনৈতিক জীৱনত এছেম্বলিৰ 5 বছৰীয়া শাসনত অংশ কৰাৰ জীৱনতো মোৰ কোনো ধৰণৰ ষ্টেটমেণ্ট নাই কোনো জাতিৰ বিৰুদ্ধে কিন্তু মোৰ জাতিৰ ওপৰত কোনোবাই আঙুল টুকালে মই তাৰ প্ৰতিবাদ কৰোঁ এই কথাটো চবেই জানে গতিকে সেই হিচাপে আজি যিটো পৰিস্থিতি আহিছে কাঞ্জিল কংগ্ৰেছৰ টিকেট পাব বুলি চেলেঞ্জ কৰি আছে কিন্তু মইতো আৰু চেলেঞ্জ কৰিব নোৱাৰোঁ এইটো বদৰুদ্দিন আজমল চাহাবৰ দয়াৰ ওপৰত কথা মই দলত জইন কৰিছোঁ এইটো আমিৰুল ইছলামৰ কথা এইটো আমাৰ পাৰ্টিৰ কথা যদি দিয়ে ইতিমধ্যে আমিৰুল ইছলাম চাহাবে কৈছে প্ৰায় 100% নিশ্চিত বুলি কৈছে আপোনাৰ টিকেটটো আজি ভবাত চাই পেলাই তেনেহ'লে মোৰ 100% নিশ্চিত মই জিকি যাম ইয়াৰ পৰা নাতি আৰু ইয়াত গোলা কৰিব নোৱাৰোঁ এতিয়া এটা কথা প্ৰশ্ন আহে যে AIUDF বিজেপিৰ বি টিম নেকি আপুনি কি ক'ব চাওক AIUDF যদি বিজেপিৰ বি টিম হ'লে হয় তে আমনিৰ ইছলাম বাৰে বাৰে জেলত যায় কিয় বি টিমটো জেলত যাব নোৱাৰে এটা বুজাবুজিত থাকিব লাগিব আজি অসমৰ মুখ্যমন্ত্ৰীয়ে আমাৰ এই মুখ্যমন্ত্ৰী যেনে যিমান XMLA আছে সব XMLA বিলাকৰ ভিতৰত সকলত চিকিউৰিটি উদ্যোগ কৰিছে কিন্তু মই ভাবিছিলোঁ মোৰটো উদ্যোগ নহ'ব মই আমচুৰ সভাপতি থাকোঁতে চিকিউৰিটি পাইছোঁ নিৰাপত্তা পাইছোঁ কিন্তু মোৰটো উঠিছে কিন্তু এতিয়া যদি কোনো XMLA চিকিউৰিটি থাকে তেনেহ'লে আপোনালোকক ভাবিব তাৰ এটা লিংক আছে মুখ্যমন্ত্ৰীৰ লগত কিন্তু কোনো XMLAৰটো মানে নিৰাপত্তা ৰক্ষী নাই গতিকে যদি UDF যদি বিজেপিৰ বি টিম সঁচাই যদি বি টিম হয় তেনেহ'লে অন্তত ইলেকশ্যন কৰোঁতে আজি বদৰুদ্দিন আজমল যি সমষ্টিৰ পৰা প্ৰথম বিধায়ক হৈছে সেই তাৰ ভাইটো বিধায়ক হৈছে আজি বৰ্তমান বৃন্দাংগীতে আগৰ যমুনামুখ এই যমুনামুখ কেনেকৈ ইলেকশ্যন হয় আপোনালোকে কওক আপোনালোক ইলেক্ট্ৰনিক মিডিয়াৰ মানুহ ইয়াত আপোনালোকে যিসকল ইলেক্ট্ৰিক মানুহ প্ৰত্যেকজন মানুহ মোতকৈ জ্ঞানী মোতকৈ শিক্ষিত মোতকৈ আপোনালোকৰ কলমৰ ধাৰ বেছি আপোনালোকৰ ব্ৰেইন চোকা মই স্বীকাৰ কৰোঁ সাংবাদিক জগতত মই সদায় সন্মান কৰিছিলোঁ মোৰ লগত বেছি মিটেৰিয়েল নাথাকিলেও মই তেখেতসকলৰ বিৰুদ্ধে কোনো কাম কৰা নাই মোৰ লাইফত আপোনালোকে কওকচোন যদি AIUDF সঁচা অৰ্থত যদি আজি বিজেপিৰ বি টিম হ'লে হয় তেনেহ'লে বৃন্দাংগীৰ নিচিনা জেগাত এনেকুৱা ইলেকশ্যন কি গছ কাটিছে ইমান অনুৰোধ কৰিছে UDFৰ মানুহে আপোনালোকৰ গছবিলাক নাকাটিব আৰু কি যুক্তিৰ ভিত্তিত আপোনালোকক মই এটা প্ৰশ্ন কৰিছোঁ কি যুক্তি আজি এই কথাটো কোনে কয় যদি মোক আপোনালোকে এলাও কৰে মই ক'ম এই কথাটো কংগ্ৰেছৰ ফালৰ পৰা কোৱা আজি কংগ্ৰেছৰ কিমান MLA আমাৰ মুখ্যমন্ত্ৰীৰ মানে তাবেদাৰ মুখ্যমন্ত্ৰীক খবৰ দি আছে লৈ আছে কিমান MLA আছে তাত মুখ্যমন্ত্ৰী নিজেই কয় এইটো কথা তেখেতে নিজেই কয় UDFৰ কেইটা MLA আছে আজি আজি আমাৰ মুখ্যমন্ত্ৰীৰ মানে আপোনাৰ মানে তাবেদাৰী কৰি কৈছিলে